মই প্ৰথমে খোৱাংবাসী ৰাইজ আৰু সমগ্ৰ অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ আৰু অসমৰ জনগণক খোৱাংবাসী ৰাইজক মই কথা দিছোঁ দীৰ্ঘদিনৰ পৰা অসমৰ সমাজ জাতীয় জীৱন মানুহৰ কাৰণে সকলো জাতি জনগোষ্ঠীৰ কাৰণে মই যিধৰণে যুঁজি আছোঁ আগন্তুক দিনসমূহত অধিক শক্তিশালী আৰু দৃঢ়ভাৱে মই যুঁজি যাম খোৱাংবাসী ৰাইজৰ যি আশা আকাংক্ষা আছে যি সমস্যা আছে যি সপোন আছে এই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিবৰ কাৰণে মই দৃঢ় প্ৰতিজ্ঞ জনগণৰ হৈ যুঁজি আছিলোঁ যুঁজি যাম অসমৰ ৰাইজৰ হৈ সংগ্ৰাম অব্যাহত আছিল আছে আৰু ভৱিষ্যতেও থাকিব মই নাভাবোঁ যে গোটেই গণতান্ত্ৰিক ব্যৱস্থাত ৰাজনৈতিক ভৱিষ্যত নিৰ্মাণ কৰে জনসাধাৰণে ইয়াত কোনো নেতা কোনো ব্যক্তি কেতিয়াও শ্ৰেষ্ঠ হ'ব নোৱাৰে জনতাই ৰায় দিব জনগণে সিদ্ধান্ত দিব কোনোবাই ক'ৰবাত দল বাগৰিছে কোনোবাই দালালি কৰিছে কোনোবাই নিজৰ ব্যক্তি স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে ইফাল সিফাল কৰিছে কিন্তু অসমৰ জনগণৰ সুৰক্ষিত ভৱিষ্যত অসমৰ জনগণৰ আশা আকাংক্ষা তেওঁলোকৰ সমস্যা সমাধানৰ বাট নিৰ্ণয় কৰিবৰ কাৰণে কৰা কাম কাজেহে ৰাইজে প্ৰকৃত মূল্যায়ন কৰিব সময়ত তাৰ উপযুক্ত সিদ্ধান্ত ৰাইজে দিব মই বেলেগ দলৰ কথা একো নকওঁ মই ৰাইজৰ খোৱাংবাসী ৰাইজৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে তেওঁলোকে জানে যে তেওঁলোকৰ প্ৰতিনিধি কেনেকুৱা হোৱা দৰকাৰ তেওঁলোকে জানে যে তেওঁলোকৰ প্ৰতিনিধিয়ে আগন্তুক দিনসমূহত অসমৰ সমাজ আৰু জাতীয় জীৱনৰ কাৰণে কি কৰাটো প্ৰয়োজন তেওঁলোকৰ সমস্যাবোৰ অতদিনে সমাধান নোহোৱাৰ কাৰণে কাৰ হাতত দায়িত্ব দিব লাগে কাক আশীৰ্বাদ আৰু শুভেচ্ছা দিব লাগে সেইটো খোৱাংবাসী ৰাইজে জানে আৰু এই ক্ষেত্ৰত আগন্তুক দিনসমূহত
2026-ৰ এই নিৰ্বাচনত সেই কথা প্ৰতিফলিত হ'ব নাথাকে আমি বিজেপিক সহায় কৰা কাম অসমৰ কোনো ঠাইতে নকৰোঁ এইটো শিৱসাগৰ হওক অসমৰ যি প্ৰান্ততে নহওক বিজেপিক উৎখাত কৰাটো আমাৰ লক্ষ্য সেইকাৰণে আমি আগৰ পৰা ত্যাগৰ আমাৰো কেইবাটাও চিট আমাৰ অতি গুৰুত্বপূৰ্ণ চিট আমাৰ পৰা কাঢ়ি লৈ যোৱা হৈছে কিন্তু অসমৰ মানুহৰ স্বাৰ্থতহে আমি মিত্ৰতাটোক অধিক গুৰুত্ব দিছোঁ যদি অকণমান কম চিটো পাইছোঁ তাত আমি আক্ষেপ কৰা নাই ৰাইজ প্ৰথম অসমৰ জনগণ প্ৰথম অসমৰ মানুহৰ সংকট নিৰাময় কৰাটো নিৰসন কৰাটো এটা জাতীয় দায়িত্ব বুলি ভাবোঁ গণতান্ত্ৰিক সাংবিধানিক দায়িত্ব বুলি ভাবোঁ প্ৰাৰ্থিত্ব বিচাৰিলে অকণমান মানুহৰ সংযোগ থাকিবই কাৰণ মিত্ৰতাৰে যেতিয়া আমি আগবাঢ়িম কোনোবাই এৰিব লাগিব কোনোবাই ধৰিব লাগিব নহ'লে মিত্ৰতা নকৰাকৈ খেলিলে সকলোৱে টিকেট পাব আৰু মিত্ৰতা নকৰিলেও প্ৰাৰ্থী বহুত থাকে কোনোবা এগৰাকীয়ে পাব কোনোবা এগৰাকীয়ে নাপাব গতিকে কিছু মানুহে সংযোগ কৰিব কিন্তু যদিহে বিজেপিক পৰাভূত কৰাটো মূল লক্ষ্য হয় তেতিয়াহ'লে নিশ্চিতভাৱে তেওঁলোকে ঐক্যবদ্ধভাৱে যুঁজিবৰ কাৰণে আগবাঢ়ি আহিব